ইফালে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণাৰ পাছত দীপ্লুৰঞ্জন শৰ্মাৰ প্ৰতিক্ৰিয়া সামগ্ৰী ৰাজ্যৰ শতকোটি প্ৰণাম বিজেপিৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰ সামগ্ৰী সমষ্টিক অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টিৰূপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ নৱনিৰ্বাচিত বিধায়কগৰাকী সামগ্ৰী সমষ্টিৰ জয় কেৱল দীপ্লুৰঞ্জন শৰ্মাৰ জয় নহয় এয়া বিজেপিৰ দলীয় জয় বুলি মন্তব্য নতুন বিধায়কগৰাকীৰ সাংসদ ৰকিবুল হুছেইনকো কটাক্ষ কৰে দীপ্লুৰঞ্জন শৰ্মাই ইলেকশনত দুটা পক্ষ এটা সামগ্ৰী ৰাইজ আনটো কংগ্ৰেছ দল এবাৰ সামগ্ৰী ৰাইজে মোৰ হৈ পেলাই নিৰ্বাচন কৰিছে সামগ্ৰী ৰাইজৰ আশীৰ্বাদ অকল্পনীয় তেওঁলোকৰ যি বিশ্বাস এই বিশ্বাস মই সদায় ৰাখিম খুব ভালকে কাম কৰিম ৰাইজৰ মাজত থাকি ৰাইজৰ লগত থাকি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সকলোকে লগত লৈ চলাৰ যি নীতি এই নীতি সাৰোগত কৰি আমি উন্নয়নৰ কাৰণে কাম কৰিম ঐতিহ্যমণ্ডিত সামগ্ৰীবাসী ৰাইজক আমি যাতে গোটেই অসমৰ ভিতৰতে এক আগ্ৰহী আমি সমষ্টি কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰিম দীপ্লুৰঞ্জন শৰ্মাই নহয় বিজেপিয়ে সহাইছে আমি সহাইছো দীপ্লুৰঞ্জন শৰ্মা নহয় বিজেপি এজিপি আমি সামগ্ৰী ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্গ খহালে এই দুৰ্গ 2011 আৰু 2016 চনতে খহিলেতেন যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হল এবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে তেওঁ এটা বুটু ৰেগিং কৰিব পৰা নাই তেখেতে এটা অনিয়মৰ আশ্ৰয় ল'ব পৰা নাই তেখেতে সাংবাদিকক মাৰিবৰ কাৰণে চপালে তেখেতে মানুহক কাণ থলীয়া চৰ দিবৰ কাৰণে কৰে তাৰপিছতো তেখেতৰ যি ভয় আৰু ভাবুকিৰ ৰাজনীতি এই ভয় ভাবুকিৰ ৰাজনীতিক ৰাইজে প্ৰত্যাখ্যান কৰিলে মই কৈছো ৰাইজৰ সদায় আশীৰ্বাদ লাগিব জনতাৰ আশীৰ্বাদ আটাইতকৈ ডাঙৰ সামগ্ৰীবাসী ৰাইজক মই কি ক'ম সামগ্ৰীবাসী ৰাইজৰ চৰণত মই কোটি কোটি প্ৰণাম যাচিছো তেওঁলোকৰ বিশ্বাস মই সদায় মোৰ শিৰত লৈ কাম কৰিম প্ৰত্যাহ্বানটো থাকেই ৰাজনীতিত আমি যেতিয়া নিৰ্বাচন খেলিব আহিছিলো মই সদায় এটা কথা বিশ্বাস কৰো যুদ্ধত কোনো ৰাণাৰ চাপ নাথাকে